খেতিৰ লাভৰ টকাৰে এখন বলেৰ' গাড়ী কিনি আনিছিল তেওঁৰ বন্ধুজনে। সৰিয়হ বেচি পেলাই 100 বিঘামান কৰিছিল। 100 বিঘামান কৰি পেলাই সি বলেৰ' কিনিলে। কিনি পেলাই যে মোক ক'লে যে সৰিয়হ বেচি ল'লোঁ। আৰু বন্ধুজনৰ পৰাই অনুপ্ৰাণিত হৈ খেতি কৰিবলৈ নামি পৰে ব্যক্তিজন। তেতিয়া মই মাথাটো তেতিয়াই মানে সৰিয়হ বেচি বলেৰ' লৈ ল'লে। আচ্ছা, এই তেনেকৈ যদি হেৰি কৰিব পাৰি আমিও কৰোঁ হ'ব। এতিয়া খেতি কৰি ব্যক্তিজনে উপাৰ্জন কৰে কেইবা লাখ টকা। এনে হিচাপটো এতিয়া কেইবা লাখৰ হয় আৰু কেইবা লাখ হয় 1 লাখ 2 লাখ টকাৰ নহয় কেইবা লাখ হয়। আপুনি এতিয়া কবিতা আমি 4 লাখ 5 লাখ টকা আমাৰ লৈ যাব। এখন ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰি কোনোমতে ঘৰখন চলাই আহিছিল কমল বৰা নামৰ ব্যক্তিজনে। জীৱনটো কিবা এটা কৰি চলাব লাগিব। তেতিয়া মই ফাৰ্মাচীত সোমালোঁ। তাৰপিছত পঢ়া শুনা আছিলে খাতিকে ফাৰ্মাচীত বহুত কাম শিকিলোঁ। আৰু তেতিয়াই দিন হঠাৎ তেওঁৰ বন্ধু এজনক লগ পাই তেওঁৰ কথাত অনুপ্ৰাণিত হৈ কমল বৰাই আৰম্ভ কৰিলে খেতি কৰিবলৈ। খেতিৰ বিষয়ে নজনা কমল বৰাই দিন খেতি কৰিবলৈ বুলি লৈ আনিছিল এমোনা শাক পাচলিৰ বীজ। খেতিটো একোৱে নাজানো। এমোনামান লৈ আহিছোঁ। লক্ষী গগৈ হাঁহিছে তেতিয়া। কি লৈ আহিছে? লাই 10-20 টকা, বেঙেনা 10-20 টকা, মানে মোনা এটাত ঘৰ এখনত খাবলৈ যিখিনি চব্জি ধনিয়া চনিয়া কিবা কিবি লৈ আহিছোঁ। মইতো খেতি কৰি সফল হ'বলৈ আহিছোঁ, কিন্তু মোনাটো ভৰ্তি কৰি আনিছোঁ। কিন্তু থলুৱা বস্তু বেঙেনা বিলাহী থলুৱা সৰু অলপ। আৰু ৰাতি ৰাতি নিজেই কোৰ মাৰি মাটি চহাই শিকিছিল খেতি কৰিবলৈ। তেনেকৈ যথেষ্ট সংগ্ৰাম কৰি ৰাতি কোৰ মাৰোঁ। মানে যেতিয়া জোনাক ৰাতি হয় অকলে থাকোঁ, সম্পূৰ্ণ ফিটিং পিন্ধি লওঁ, ঠাণ্ডাত কোৰ মাৰোঁ। এইবোৰ একেদিনাখনে হয়তো ৰাতিত 1 বিঘা ওচৰা-ওচৰি কোৰ মাৰোঁ। খেতি শিকিছোঁ মানে। আৰু আজি তেওঁ হ'লগৈ এজন সফল খেতিয়ক। এতিয়া তেওঁ ফেচবুক চাপৰিত 60 বিঘা মাটিত কৰে খেতি। এতিয়াতো আপোনাৰ কি ক'লে, এতিয়া মই যদি 60 বিঘা মাটিত কৰিছোঁ 120 বিঘা খেতি কৰিছোঁ। এতিয়া 3 মহীয়াটো আপোনাৰ ছমহীয়া খেতি লগাই দিম। ছমহীয়াটো আপোনাৰ 3 মাহ সি তলত থাকিলে, 3 মাহৰটো উঠি গ'ল, তাৰপিছত ছমহীয়াত হৈ গ'ল। ৰঙালাও আলু কবিৰ পৰা সকলো ধৰণৰ খেতিয়ে কৰি কৰিছে তেওঁৰ খেতি পথাৰ। এগৰাকী চৰকাৰী বিষয়াৰ দৰে সমানে উপাৰ্জন কৰে এতিয়া কমল বৰাই। আপুনি কিমানলৈকে পাৰে এজন প্ৰফেচাৰ বা এনেকুৱা টাইপৰ? এইটোৰ লগত আমি কম্পেয়াৰ নকৰোঁ, কিন্তু আমাৰ কেপিটেলে আমি ভয় নকৰোঁ বা কেপিটেলে আমি নাই বুলি ক'ব নোৱাৰোঁ। যদি তেখেতে কয় ইমান টকা মোৰ আছে মই দিম, ময়ো পিছ নহওঁ। বহু উঠি অহা যুৱক যুৱতীৰ বাবে আদৰ্শ এতিয়া খেতিৰ জৰিয়তে স্বাৱলম্বী হোৱা লখিমপুৰৰ কমল বৰা। স্বাধীনতাটোৱে কথা নহয়, এইটো জ্ঞানটো বহুত কথা। আপুনি যদি লোকৰ পৰধীন হৈ বা আপোনাৰ ওচৰত যদি উপাৰ্জনৰ টকা থাকে, আপুনি সঠিক জ্ঞান বা সঠিক চিন্তাধাৰা আৰু এটা বস্তু বা নিজক নিজে চিনি পোৱাটো বহুত টান। সেই নিজক নিজে চিনি পোৱা বা সমাজক চিনি পোৱা, প্ৰত্যেকটো বস্তুক চিনি পোৱা, প্ৰত্যেকটো গছক চিনি পোৱা, প্ৰত্যেকটো হেৰিয়ক চিনি পোৱা, প্ৰত্যেকটো জীৱক চিনি পোৱা। আপুনি যদি খেতি কৰি জীৱক অন্যায় কৰিবলৈ যায়, সেই কথা কিছুমান মানে উপলব্ধি হয়। সেইটো চবতকৈ ডাঙৰ বস্তু। সেইটো ডাঙৰ বস্তু।